হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ চেপ্টাৰ নম্বৰ 2 ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'কেইটাত কি পঢ়িছিলোঁ, ডাইমেনশ্যনেল এনালাইচিছৰ ওপৰত আলোচনা কৰিছিলোঁ, তাৰ এপ্লিকেশ্যনসমূহ চালোঁ। এতিয়া এপ্লিকেশ্যনসমূহৰ মাজত কি আহিব যে ইয়াৰ কি কি লিমিটেশ্যন আছে বা কি ড্ৰবেক আছে। ঠিক আছে, এতিয়া তোমালোকে হেডিং লিখি লোৱা, limitation of dimensional analysis. Limitations of key dimensional analysis. ঠিক আছে, ইয়াৰ কেনেকুৱা ধৰণৰ তোমাৰ লিমিটেশ্যন থাকিব পাৰে বা ড্ৰবেক থাকিব পাৰে। এতিয়া তোমালোকে জানিছিলা যে আমি কি কৰিছিলোঁ, যেতিয়া এটা ফৰ্মুলা ডিৰাইভ কৰিছিলোঁ তেতিয়া কি হৈছিলে, তাত আমাৰ এটা কনষ্টেণ্ট আহিছিলে। মনত আছেনে তোমালোকৰ? কে হিচাপে কি আহিছিলে, এটা কনষ্টেণ্ট আহিছিলে, হয়নে? সেই কনষ্টেণ্টৰ ভেলুটো আমি কি তোমাৰ ডাইমেনশ্যনেল এনালাইচিছৰ সহায়ত ডিৰাইভ কৰিব পাৰিছিলোঁ জানো, মানে বা কেলকুলেট কৰিব পাৰিছিলোঁ জানো? পৰা নাছিলোঁ সেইটো। এতিয়া কি হ'ব, সেইটো এটা কি হ'ব, আমাৰ লিমিটেশ্যন হৈ যাব। ঠিক আছে, এতিয়া লিখি লোৱা, by this method the value of dimensionless constant cannot be constant. আমি কে পাইছিলোঁ, কে বুলি এনে লিখি দিছিলোঁ, constant কে cannot be কি calculated, হয়নে? এতিয়া মানে কি পাইছিলোঁ আমি, যেতিয়া তুমি কি কৈছিলোঁ, আমি ফৰ্মুলা ডিৰাইভ কৰিছিলোঁ তেতিয়া আমাৰ এক্সাম্পল প্ৰথমটোত কি পাইছিলে, টাইম পিৰিয়ড অফ পেণ্ডুলামটো যে পাইছিলোঁ যে প্ৰথমতে, এক্সাম্পল হিচাপে এনেই দি দিছোঁ। টাইম পিৰিয়ডটো কি আছিলে তোমাৰ, ইকুৱেল টু কে ৰুট অভাৰ এল বাই কি আছিলে, জি আছিলে। তেনেকৈ আকৌ পিছতে এটা কৰিছিলোঁ কি, ফ'ৰ্চ এফ ইকুৱেল টু কি আছিলে, কে ইটা আৰ ভি। এনেকৈ আমি কি ফৰ্মুলাসমূহ পাইছিলোঁ। ইয়াত কি হৈছিলে, কেটো কি আছিলে, এটা ডাইমেনশ্যনলেছ কনষ্টেণ্ট আছিলে। যেতিয়া আমি কি কৈছিলোঁ, ফৰ্মুলা ডিৰাইভ কৰিছিলোঁ কি, যেতিয়া আমি তোমাৰ কি কৈছিলোঁ, তোমাৰ ডাইমেনশ্যনকেইটা ইকুৱেট কৰিছিলোঁ তেতিয়া কি হৈছিলোঁ, এইটো ডাইমেনশ্যনলেছ কনষ্টেণ্ট আছিলে। এইটো কনষ্টেণ্টটো কি হয়, ডাইমেনশ্যনটো কেতিয়াও নাথাকে। সেইকাৰণে কি ইয়াৰ ভেলুটো আমি ডাইমেনশ্যনেল এনালাইচিছৰ সহায়ত কি কৰিব নোৱাৰোঁ, কেলকুলেট কৰিব নোৱাৰোঁ। ঠিক আছে, এইটো এটা তোমাৰ কি হ'ল, ইয়াৰ ড্ৰবেক হ'ল। তাৰপৰা 2 নম্বৰটো লিখি লোৱা, by this method the equation containing trigonometric exponents and কি কৈছে, logarithmic terms। cannot be কি আমাৰ analyzed। ঠিক আছে, মানে কি কৈছে, আমি কি এইটো মেথডৰ সহায়ত তোমাৰ ইকুৱেশ্যনবোৰ কি কণ্টেইন হৈছে বুলি কৈছে, ট্ৰিগনমেট্ৰিক ৰেচিঅ', এক্সপনেণ্ট আৰু কি লগাৰিথমিক টাৰ্মবোৰ যেতিয়া কি লগত থাকিব তেতিয়া আমি কি কৰিব নোৱাৰোঁ, ইকুৱেশ্যনটো এনালাইজ কৰিব নোৱাৰোঁ। ঠিক আছে, মই তোমালোকক এটা হেৰি দিছিলোঁ, কি আছিলে, ইকুৱেশ্যন দিছিলোঁ, এই যে ডাইমেনশ্যনেলি তোমাৰ কি হয়, তোমাৰ
কাৰেক্ট হয়নে নহয় যে মই তেতিয়া দেখুৱাইছিলোঁ যে ফ'ৰ্চ ইকুৱেলটো কি আছিলে এফ ইকুৱেলটো কি আছিলে এম এ কছ থিটা বুলি যে মই এটা দেখুৱাইছিলোঁ যে হয়নে এইটো কাৰেক্ট হয়নে নহয় তেতিয়া কি প্ৰুফ কৰোঁতে কি হৈছিলে ডাইমেনশ্যন অফ কি পাইছিলোঁ আমি লেফ্ট হেণ্ড ছাইড আৰু কি ডাইমেনশ্যন অফ ৰাইট হেণ্ড ছাইডটো কি ইকুৱেল পাইছিলোঁ তেতিয়া কি হৈছিলে ফৰ্মুলাটো ডাইমেনশ্যনেলি কাৰেক্ট হৈছিলে কিন্তু কি হৈছিলে যেতিয়া আমি ডাইমেনশ্যনেলি কাৰেক্ট প্ৰুফ কৰিছিলোঁ তেতিয়া এই কছ থিটা টাৰ্মটো কি কৈছিলোঁ আমি কি হিচাপে লৈছিলোঁ এটা ডাইমেনশ্যনলেছ কনষ্টেণ্ট হিচাপে লৈছিলোঁ মানে কি আছিলে এটা তোমাৰ ট্ৰাইংগুলৰ কি হয় ছাইডকেইটাৰ তোমাৰ ৰেচিঅ' যেতিয়া লওঁ আমি কি আহে লেংথ কাট খাই যায় তেতিয়া কি আহে ডাইমেনশ্যনলেছ আহে হয়নে এই ডাইমেনশ্যনলেছ পোৱাৰ কাৰণে কি হ'ল এইটো আমি নেগলেক্ট কৰি দিছিলোঁ হয়নে আৰু যেতিয়া আমি এই ফৰ্মুলাটো কি ডিৰাইভ কৰিম সেই ডিৰাইভ কৰোঁতে কি হ'ব আমি এই তোমাৰ ট্ৰিগনমেট্ৰিক কনষ্টেণ্টটো কি কৰিম মানে সেই ফৰ্মুলাটোত আছেনে নাই সেইটো আমি কি ক'ব পাৰিম জানো কেতিয়াও নোৱাৰোঁ মানে কি যেতিয়া আমি বস্তু ডিৰাইভ কৰিম তেতিয়া কি হ'ব এই কছ থিটাটো বা ট্ৰিগনমেট্ৰিক ৰেচিঅ'বোৰ আমি কি ডাইমেনশ্যনলেছ হিচাপে ল'ম যেতিয়া ডাইমেনশ্যনলেছ হিচাপে ল'ম তেতিয়া আমি ফৰ্মুলাটো ডিৰাইভ কৰোঁতে সেই ফৰ্মুলাত এই কছ থিটা টাৰ্মটো আহিবনে নাই সেইটো কথা আমি কি ক'ব নোৱাৰোঁ ঠিক আছে বুজি পালানে মানে কি যে এই মেথডটোৰ সহায়ত কি কোনোবা এটা ইকুৱেশ্যনে যেতিয়া ট্ৰিগনমেট্ৰিক ৰেচিঅ' এক্সপনেণ্ট বা লগাৰিথমিক টাৰ্ম লৈ থাকে তেতিয়া কি আমি তাক এনালাইজ কৰিব নোৱাৰোঁ ঠিক আছে বুজি পালানে কথাটো হ'ল মোহাৰি দিওঁ এতিয়া 3 নম্বৰটো আহিব by this method we cannot express whether the formula is correct or not হয়নে মানে কি কৈছে ডাইমেনশ্যনেল এনালাইচিছৰ সহায়ত আমি কোনোবা এটা ফৰ্মুলা কাৰেক্ট হয়নে নহয় কি কৰিব নোৱাৰোঁ আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ ঠিক আছে আমি কি পাইছিলোঁ যেতিয়া আমি ডাইমেনশ্যনেলি কাৰেক্ট হয়নে নহয় আমি প্ৰুভ কৰিছিলোঁ তেতিয়া মই দেখুৱাইছিলোঁ তোমালোকক কি আছিলে এফ ইকুৱেলটো কি আছিলে এম এ আমি এটা লৈছিলোঁ তেনেকৈ আকৌ এটা কি লৈছিলোঁ এফ ইকুৱেলটো হাফ অফ এম এ আমি এটা লৈছিলোঁ তেনেকৈ কি লৈছিলোঁ এফ ইকুৱেলটো এম এ কছ থিটা লৈছিলোঁ আমি কি পাইছিলোঁ এই প্ৰত্যেকটোৰে কি পাইছিলোঁ এই ডাইমেনশ্যন অফ কি লেফ্ট হেণ্ড ছাইড আৰু কি পাইছিলোঁ ডাইমেনশ্যন অফ ৰাইট হেণ্ড ছাইড কি পাইছিলোঁ আমি ইকুৱেল পাইছিলোঁ হয়নে তেতিয়া কি হৈছিলে এইফালৰ ডাইমেনশ্যন আৰু এইফালৰ ডাইমেনশ্যন ছেইম আছিলে সেইকাৰণে আমি কি কৈছিলোঁ ফৰ্মুলাটো ডাইমেনশ্যনেলি কাৰেক্ট বুলি কৈছিলোঁ ঠিক আছে কিন্তু এই গোটেইকেইটা ফৰ্মুলাৰ ভিতৰত কি হৈছিলে একচুৱেল ফৰ্মুলা কি বা কাৰেক্ট ফৰ্মুলাটো এইটোহে আছিলে এইকেইটাটো একচুৱেল ফৰ্মুলা নহয় এইকেইটা কি হয় ডাইমেনশ্যনেলি কাৰেক্ট ফৰ্মুলাহে হয়নে কাৰণে কি কৈছে যে আমি এই ডাইমেনশ্যনেল এনালাইচিছৰ সহায়ত কি কৰিব নোৱাৰোঁ এক্সপ্ৰেছ কৰিব নোৱাৰোঁ যে এটা ফৰ্মুলা কাৰেক্ট হয়নে নহয় ঠিক আছে মানে কি যদি ডাইমেনশ্যনেলি কাৰেক্ট হয় তেতিয়া মানে ফৰ্মুলাটো একচুৱেল হ'বও পাৰে নহ'বও পাৰে ঠিক আছে এটা কি হৈ গ'ল ড্ৰবেক হৈ গ'ল বুজি পালা এইটো তাৰপিছত এটা আছে কি লোৱা if the physical quantity depends on more than কিমান 3 factors ঠিক আছে then the relation among them cannot be established
cannot be established, হয়নে? Because ঠিক আছে, we can have only 3 equations by equalizing the powers of M, L and T. মানে কি কৈছে, যদি এটা ফিজিকেল কোৱান্টিটি কি হয় তিনিটাতকৈ বেছি ফেক্টৰৰ ওপৰত কি কৰে ডিপেণ্ড কৰে, তেতিয়া কি কৰিব নোৱাৰে, হেৰিটো ডাইমেনশ্যনেল এনালাইচিছৰ সহায়ত তাক কি এষ্টাব্লিছ কৰিব নোৱাৰে তোমাৰ ফৰ্মুলাটো। ঠিক আছে, মানে কি যেতিয়া আমি কি কৰিছিলোঁ ফৰ্মুলা ডিৰাইভ কৰিছিলোঁ তেতিয়া কি আছিলে, এটা ফিজিকেল কোৱান্টিটি অকল তিনিটা ফেক্টৰৰ ওপৰত হেৰি কৰিছিলে, তোমাৰ ডিপেণ্ড কৰিছিলে। মনত আছেনে তোমালোকৰ? আমি কি কৰিছিলোঁ প্ৰথম এক্সাম্পলটোত কি লৈছিলোঁ আমি, টি প্ৰপ'ৰ্চনেলটো কি আছিলে, লেংথ আছিলে, ইয়াৰ এটা পাৱাৰ আছিলে, তাৰপিছত আৰু কি আছিলে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আছিলে, তাৰো এটা পাৱাৰ আছিলে, আৰু কি আছিলে মাছটো আছিলে, তাৰো এটা কি পাৱাৰ আছিলে। ঠিক আছে, ইয়াত কি হৈছিলে, আমি ইয়াত কেলকুলেশ্যন কৰি আমি যিখিনি পাইছিলোঁ, ইয়াত যিখিনি ফেক্টৰ আছিলে, ইয়াত আমি লাষ্টত কি পাইছিলোঁগৈ তোমাৰ ইয়াত আমি কি পাইছিলোঁ, এটা লেংথৰ এটা পাইছিলোঁ, এনেকৈ টাইমৰ এটা পাইছিলোঁ, আৰু কি মাছৰ এটা পাইছিলোঁ, ফেক্টৰ পাইছিলোঁ, এইকেইটা ফেক্টৰ পাইছিলোঁ আমি, আৰু ইয়াৰ কি পাইছিলোঁ আমি পাৱাৰ পাইছিলোঁ। আৰু ইয়াত কি আছিলে M0, L0 আৰু T⁻1 আছিলে, হয়নে? এনেকৈ পাইছিলোঁ। আৰু ইয়াৰ ওপৰত থকা পাৱাৰটোৰ লগত আমি কি ইয়াৰ লগত কি কৰিছিলোঁ ইকুৱেট কৰিছিলোঁ, তেনেকৈ টাইমত থকা কি পাৱাৰটো এই টাইমৰ পাৱাৰৰ লগত কি কৰিছিলোঁ ইকুৱেট কৰিছিলোঁ, তেনেকৈ মাছৰ পাৱাৰৰ লগত কি কৰিছিলোঁ মাছৰ পাৱাৰটো ইকুৱেট কৰিছিলোঁ। তেতিয়া কি হৈছিলে আমাৰ তিনিটা কি আহিছিলে, তিনিটা লিখি দিছোঁ, 3 ইকুৱেশ্যন আহিছিলে, হয়নে? আৰু তিনিটা ইকুৱেশ্যন সেইকেইটা ছল্ভ কৰি আমি কি পাইছিলোঁ ফৰ্মুলাটো পাইছিলোঁ, ABC ভেলুকেইটা বা কি XYZ ভেলুকেইটা কি হৈছিলে ওলাই গৈছিলে, ফলত আমি কি এটা ফৰ্মুলা পাইছিলোঁ, হয়নে? যেতিয়া তিনিটাতকৈ বেছি ফেক্টৰ হৈ যায়, ঠিক আছে, ধৰি লোৱা তোমাৰ V⁻U ধৰি লোৱা এটা ফেক্টৰ কি হ'ল বেছি হৈ গ'ল, তেতিয়া কি হ'ব এই U ফেক্টৰটোৰ লগত বা এই ভিৰ লগত ইয়াৰ কোনো কি হয় এই ৰাইট হেণ্ড ছাইডৰ ভিৰ লগত এই লেফ্ট হেণ্ড ছাইডে কিবা ফেক্টৰ আছে জানো তোমাৰ ইকুৱেট কৰিবলৈ, বেলেগটো তোমাৰ কি ফেক্টৰ নাই ইকুৱেট কৰিবলৈ। তিনিটা আছিলে কি আছিলে মাছ আছিলে, লেংথ আছিলে, টাইম আছিলে, তেনেকৈ আমি এইকেইটাৰ পৰা উলিয়াই কি পালোঁ মাছ, লেংথ আৰু টাইম পালোঁ। যেতিয়া ভি আহি গ'ল কি হৈ গ'ল এইফালে এটা ফেক্টৰ কি হৈ গ'ল বেছি হৈ গ'ল। ঠিক আছে, সেই ফেক্টৰটো পাৱাৰ লগত কি ইকুৱেট কৰিবলৈ আমাৰ এইফালে কোনো ফেক্টৰ নাই পাৱাৰটো ইকুৱেট কৰিবলৈ, ফলত কি হ'ব ইয়াত আমাৰ কি আহিব তোমাৰ ভেৰিয়েবল কেইটা হৈ যাব বা পাৱাৰ কেইটা হৈ যাব, পাৱাৰ 4টা হৈ যাব, আৰু কি হ'ব ইকুৱেশ্যন কেইটা হ'ব 3টা হৈ যাব। ফলত আমি কি এটা তোমাৰ ইকুৱেশ্যন ডাইমেনশ্যনেল এনালাইচিছৰ সহায়ত কি কৰিব নোৱাৰিম ডিৰাইভ কৰিব নোৱাৰিম। ঠিক আছে, আকৌ এবাৰ বুজাই দিছোঁ চাই লোৱা। যেতিয়া আমি কি লৈছিলোঁ তোমাৰ টাইম পিৰিয়ড অফ চিম্পল পেণ্ডুলাম লৈছিলোঁ, তাত কি হৈছিলে এইটো লেংথৰ এটা 3টা ফেক্টৰ পাইছিলোঁ আমি, কি এইটো প্ৰথমে নাছিলে, লেংথ পাইছিলোঁ, ঠিক আছে, তাৰপিছত কি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আৰু কি মাছৰ ওপৰত ডিপেণ্ড হৈছে বুলি কৈছিলে, তাৰ কাৰণে প্ৰত্যেকৰে কি এটা পাৱাৰ পাইছিলোঁ, হয়নে? তাৰপিছত কি হৈছিলে সেই পাৱাৰ 3টাৰ কাৰণে কি এইফালে থকা ফেক্টৰকেইটাৰ পাৱাৰকেইটাৰ লগত কি ইকুৱেট কৰি আমি কি পাইছিলোঁ তিনিটাকে কি ইকুৱেশ্যন পাইছিলোঁ, তাৰ পৰা কি পাইছিলোঁ XYZৰ ভেলু পাইছিলোঁ, সেই ভেলুকেইটাৰ পৰা কি পাইছিলোঁ আমি এটা ইকুৱেশ্যন পাইছিলোঁ। যেতিয়া যদি কৈ দিয়ে যে টিটো লেংথৰ ওপৰতো ডিপেণ্ড কৰিছে, তেনেকৈ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আৰু কি এমৰ ওপৰত ডিপেণ্ড কৰিছে, আৰু এটা দি দিয়া তোমাৰ ফেক্টৰ দি দিলে ভি দি দিয়া ইউ, ইয়াৰ লগত কি ডিপেণ্ড কৰিছে। এতিয়া কি হৈ গ'ল এইফালে আছে তোমাৰ ফেক্টৰ 4টা, এইফালে আছে কি 3টা, মানে কি M0 L0 T, ইয়াত কি এই মাছটোৱে কি এই মাছটোক পাৱাৰ লগত ইকুৱেট কৰিব, তেনেকৈ লেংথে এই লেংথৰ পাৱাৰ লগত কি কৰিব ইকুৱেট কৰিব, তেনেকৈ টাইমে কি কৰিব ইয়াত তোমাৰ টাইমৰ যোনটো পাৱাৰ ল'ব তাৰ লগত ইকুৱেট কৰিব, হয়নে? আৰু কি এই ফেক্টৰটো কি হৈ গ'ল থাকি গ'ল, আৰু ইয়াৰ কি হ'ল পাৱাৰটো থাকি গ'ল, মানে কি হৈ গ'ল আমাৰ পাৱাৰ টোটেল কি হৈ গ'ল 4টা হৈ গ'ল, 4টা পাৱাৰ হৈ গ'ল, আৰু কি হৈ গ'ল ইকুৱেশ্যন আমি কেইটা পাম
এই তিনিটা ইকুৱেট কৰিলে তিনিটাহে পাম এই লাষ্টৰটোৰ কাৰণে কোনো আমি ইকুৱেশ্যন নাপাওঁ ফলত কি আমি ইকুৱেশ্যনটো ডিৰাইভ কৰিব নোৱাৰোঁ বুজি পালানে এইটো এটা কি আছিলে ড্ৰবেক আছিলে ঠিক আছে মোহাৰি দিওঁ লিখিলা বুজি পাইছেনে মোহাৰি দিছোঁ দেই এতিয়া 5 নম্বৰটো লিখি লোৱা This method cannot be used to derive the relations such as s equal to k ut plus half of k at square teneke k v square minus u square equal to k twice as etc by usual method yes sir they are ki kaise derived in parts by this method we can derive the equations which are in product eto ki dia ase this method cannot be used to derive the relation such as s equal to ut plus half of at square v square minus u square equal to twice as etc by usual method মানে কি আমি ডাইমেনশন এনালাইসিসৰ সহায়ত কি কৰিব নোৱাৰো এনেকুৱা ধৰণৰ ইকুৱেশ্যনবোৰ কি কৰিব নোৱাৰো ডিৰাইভ কৰিব নোৱাৰো মানে কেলে আমি কেনেকৈ ডিৰাইভ কৰিব পাৰিছিলো যিবোৰ কি হৈ থাকে প্ৰডাক্ট হিচাপে থাকে সেইবোৰহে আমি কি কৰিব পাৰিছিলো ডিৰাইভ কৰিব পাৰিছিলো হয়নে আৰু ইয়াত কি আছে প্লাছ আছে এড হৈছে আৰু কি এইটো মাইনাছ আছে মানে কি সাবট্ৰেক্ট হৈছে ঠিক আছে মানে কি আৰু কি দিছে লগতে by this method we can derive the equations which are in product ঠিক আছে আমি কি কৰিছিলো যে এটা পাইছিলো কি ডেৰিভেশ্যনৰ ফৰ্মুলা কৰোতে f প্ৰপোৰ্শনেল কি আছিল তোমাৰ ইটা আছিল r আছিল আৰু কি v আছিল হেতুক আমি কৰি কি পাইছিলো কি f equal to কি k ইটা r v এনেকা পাইছিলো মানে কি ফোৰ্সটো ইটা r আৰু v কোএফিচিয়েন্ট অফ ভিস্কোসিটি ৰেডিয়াস আৰু কি ভেলোচিটি লগত তোমাৰ কি হৈছিল ডিপেন্ড হৈছিল সেই কাৰণে এটা আমি কি হিচাপে হৈছিল প্ৰডাক্ট হিচাপে হৈছিল তেতিয়া কি পাইছিলো আমি এটা ফাইনাল তোমাৰ এটা ৰিলেচন পাইছিলো বা কি ইকুৱেশ্যন পাইছিলো হয়নে ইয়াত কি হৈছে তোমাৰ এটো কি হৈছে s equal to ut plus half of at square আৰু কি হৈছে v square minus u square equal to twice as ইয়াত কি হৈছে এইটা প্ৰডাক্ট হৈছে ঠিক আছে ইয়াৰ কি ডাইমেনশনটা প্ৰডাক্ট হৈছে হয়নে তাছে ইয়াৰ লগতে কি আহিছে এটা প্লাস সাইন আহিছে এই প্লাস সাইনটো আহিলে কি হ'ব আমি এই যেহেতু আমাক কি হয় এটা ফৰ্মুলা ডিৰাইভ কৰিবলৈ আমাক এই কোৱান্টিটিবোৰ কি থাকিব লাগে প্ৰডাক্ট হিচাপে থাকিব লাগে ইয়াত প্ৰডাক্ট হিচাপে থকাৰ লগতে কি হল লগত আছে তোমাৰ এড হৈ আছে সেই কাৰণে কি আমি ডাইমেনশন এনালাইসিসৰ হাত কি কৰিব নোৱাৰো এই এটা ফৰ্মুলাটো মানে এনেকুৱা টাইপৰ ফৰ্মুলাবোৰ ডিৰাইভ কৰিব নোৱাৰো তেনেকৈ কি হ'ব ইয়াত v স্কয়াৰ আছে কি ইয়াৰ ডাইমেনশনটো আৰু ইয়াৰ ডাইমেনশনটো কি হৈছে সাবট্ৰেক্ট হৈছে ঠিক আছে এটা সাবট্ৰেক্ট হোৱাৰ লগে কি কৰিব নোৱাৰো আমি এই ফৰ্মুলাটো ডাইমেনশন এনালাইসিসৰ কি কৰিব নোৱাৰো আমি ডিৰাইভ কৰিব নোৱাৰো এনেকৈ থাকিলে আমি কি কৰিছিলো তোমাৰ এটা সিস্টেমৰ পৰা আনটা সিস্টেমলৈ নিছিলো আৰু কি আছিল তোমাৰ
ডাইমেনশ্যনেল কাৰেক্টনেছ অফ ফৰ্মুলা কৰিছিলোঁ তেতিয়া কি আছিলে প্ৰিন্সিপল অফ হোমোজেনিটি আছিলে তেতিয়া কি আছিলে প্লাছ প্লাছ থাকিলে ইয়াৰ ডাইমেনশ্যন ছেইম থাকিলে কি হয় একেটা ডাইমেনশ্যনে গুচি আহে তেতিয়া কি আছিলে বস্তু ডাইমেনশ্যনেলি কাৰেক্ট হয়নে নহয় তেনেকৈ উলিয়াইছিলোঁ কিন্তু কি হ'ব যেতিয়া আমি ফৰ্মুলা ডিৰাইভ কৰিম তেতিয়া কি হ'ব তাত এই ফিজিকেল কোৱান্টিটিবোৰ অকল প্ৰডাক্ট হিচাপে থাকিলেহে কি কৰিব পাৰিম আমি ফৰ্মুলাটো ডিৰাইভ কৰিব পাৰিম যদি তাৰ আগত কি হৈ থাকে এড হৈ থাকে বা ছাবট্ৰেক্ট হৈ থাকে তেতিয়া আমি ফৰ্মুলাসমূহ কি কৰিব নোৱাৰোঁ ডিৰাইভ কৰিব নোৱাৰোঁ সেইটোকে এই 5 নম্বৰ লিমিটেশ্যনটোৱে বুজাইছে গম পালা কি হয় বুজি পালানে তেনেহ'লে আৰু এটা আছে লৈ লোৱা 6 নম্বৰ দ্য মেথড অফ dimensional analysis leads to incorrect result if the physical quantities p কি বুলি লিখিছে দেই physical quantities on which the given physical quantity depends are not rightly chosen মানে কি কৈছে the method of dimensional analysis lead to incorrect result মানে কি dimensional analysis হয় কি হ'ব ৰিজাল্টটো কি ভুল হ'ব কেলে if the physical quantity on which the given physical quantity depends are not rightly chosen মানে কি এটা ফিজিক্যাল কোৱান্টিটিৰ লগত কোনকিটা ফিজিক্যাল কোৱান্টিটি ডিপেন্ড হৈ আছে হেতু আমি যদি কি ভালদৰে যদি তোমাৰ চুজ নকৰো তেতিয়া কি হ'ব এই ডাইমেনশনাল এনালাইসিসৰ হয় আমি যোনটো ফৰ্মুলা পাম হেতু কি হ'ব ভুল হ'ব ঠিক আছে এতিয়া আমি কি পাইছিলো পেন্ডুলামটো টাইম পিৰিয়ড কি পাইছিলো প্ৰপোৰ্শনটো কি আছিল লেংথৰ ওপৰত আছিল এটা কি আছিল ৰিলেশন ডিউ টু গ্ৰেভিটি আৰু এটা কি আছিল মাস আছিল ঠিক আছে যদি আমাক যদি কৈ দিলে হেতেন কি যে এই টাইম পিৰিয়ডটো সিম্পল পেন্ডুলামৰ লেংথ তাৰছত কি কাৰেন্টৰ ওপৰত বুলি যদি কৈ দিলে হেতেন আৰু মাসৰ ওপৰত যদি কৈ দিলে হেতেন তেতিয়া কি আমি ইয়াৰ ফৰ্মুলাটো ভালকে পালো হেতেন বা শুদ্ধকে আমি ইয়াৰ ফৰ্মুলাটো পালো হেতেন জানো কেতিয়াও নাপালো হেতেন হয়নে সেইকাৰণে কি কৈছে যে আমাক আমি যোনটো তোমাক কি ডাইমেনশন এনালাইসিসত আমি যেতিয়া ফৰ্মুলাটো ডিৰাইভ কৰো তেতিয়া কি হয় এটা ফিজিক্যাল কোৱান্টিটি কোনকিটা ফিজিক্যাল কোৱান্টিটিৰ ওপৰত তোমাৰ কি হয় ডিপেন্ড কৰি আছে সেইকিটা যদি আমি ভালকে চুজ নকৰো তেতিয়া আমাৰ ফৰ্মুলাটো ভুল হ'ব ঠিক আছে হেতু কি হ'ব আমাৰ এটা ড্ৰবেক হ'ব ঠিক আছে ইমানখিনি বুজি পালা এইখিনি আছিল ড্ৰবেক লিখি লোৱা ঠিক আছে তেনেহলে আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগতো শেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিওটোৰ পৰা উপকৃত হয় ঠিক আছে আৰু তোমালোকে কমেন্ট কৰি জনাবা যে আজি এই ভিডিওটো তোমালোকে বুজি পালানে যে ড্ৰবেক ডাইমেনশনাল এনালাইসিসৰ কি লিমিটেশনবোৰ কি হয় বা ড্ৰবেকবোৰ কি হয় ঠিক আছে তেনেহলে আজিলৈ ইমানে বাই এণ্ড টেক কেয়াৰ